নমস্কাৰ, মই উত্তম হৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পূৰ্ণাংগ মন্ত্ৰীসভা কেতিয়া গঠন হ'ব? এতিয়া অসমত ইয়াক লৈ ব্যাপক হাৰত চৰ্চা চলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে 4জন সতীৰ্থক লগত লৈ মন্ত্ৰীসভা গঠন কৰিছে। মুখ্যমন্ত্ৰীৰ লগত ইতিমধ্যে শপত গ্ৰহণ কৰা সদস্য কেইজন হৈছে অসম গণ পৰিষদৰ অতুল বৰা, BPFৰ ফালৰ পৰা চৰণ বড়ো আৰু বিজেপিৰ ফালৰ পৰা অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, অৰ্থাৎ বিজেপিৰ দুগৰাকী জ্যেষ্ঠ নেত্ৰীক দলত লৈছে, লৈ মন্ত্ৰীসভা প্ৰাৰম্ভিক অৱস্থাত গঠন কৰিছে। মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল পৰৱৰ্তী সময়ত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব, কিন্তু শেহতীয়া খবৰ মতে অসম বিধানসভাৰ অধিৱেশন শেষ হোৱাৰ পিছত অৰ্থাৎ অহা মাহৰ আৰম্ভণিতে অৰ্থাৎ জুনৰ আৰম্ভণিতে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব যদিও মুখ্যমন্ত্ৰীয়ে 2-3খন আসন খালী ৰাখিব পাৰে। অসম মন্ত্ৰীসভাৰ নিয়ম অনুসৰি 126জন বিধায়কৰ মাজত মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাত 19জন থাকিব পাৰে, কিন্তু খবৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই 19জনৰ পৰিৱৰ্তে প্ৰায় 15জনক মন্ত্ৰীসভাত লৈ 4টা পদ খালী ৰাখি কাম কাজ আগবঢ়াব পাৰে। ইয়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিছে। দৰ্শকক জ্ঞাতৰ্থে জনাওঁ, মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাৰ পূৰ্বে পশ্চিমবংগতো শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। সেই সময়তো শুভেন্দু অধিকাৰীৰ লগত 5জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল। শুভেন্দু অধিকাৰী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটা নাই অসমৰ দৰে। আশা কৰা হৈছে অসমৰ সৈতে একেলগে পশ্চিমবংগতো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। মুখ্যমন্ত্ৰীয়ে বিচাৰিছে জুনৰ আৰম্ভণিতেই যাতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হয়, কিয়নো জুনৰ পৰা ৰাজ্যজুৰি বানৰ তাণ্ডৱ সৃষ্টি হ'ব পাৰে। বান পৰিস্থিতিৰ মাজত পূৰ্ণাংগ মন্ত্ৰীসভাত থকাটো অতিকৈ প্ৰয়োজনীয় বুলি হিমন্ত বিশ্ব শৰ্মাই ভাবে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে 21, 22 আৰু 25, 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। 26 তাৰিখে বিধানসভাৰ অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী ৰাওনা হ'ব নতুন দিল্লীলৈ। নতুন দিল্লীত মুখ্যমন্ত্ৰী প্ৰায় এসপ্তাহ ধৰি থাকিব। এই সপ্তাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে আলোচনা কৰি অমিত শ্বাহৰ সৈতে আলোচনা কৰি মন্ত্ৰীসভাৰ তালিকাখন চূড়ান্ত কৰিব। এই এসপ্তাহ দিল্লীত থকাৰ অৱস্থাত প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বক লগ ধৰিব হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছত জুনৰ পৰা অসমত থাকি পূৰ্ণগতিত কাম কৰিবলৈ চেষ্টা চলাব। ৰাজনৈতিকভাৱে যথেষ্ট বিচক্ষণ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে যে এইবাৰ চৰকাৰখন যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এইবাৰকে ধৰি 3বাৰকৈ অসমত বিজেপি চৰকাৰ আহিছে। যিকোনো ৰাজনৈতিকবিদে বা যিকোনো ৰাজনৈতিক বিশ্লেষকে জানে 3বাৰকৈ চৰকাৰ অহাৰ পিছত চতুৰ্থবাৰৰ বাবে সেইখন চৰকাৰ আহিবলৈ হ'লে চৰকাৰে যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। অৰ্থাৎ 2026ৰ পিছত 2031ত পুনৰ অসমত NDA চৰকাৰ আহিবলৈ হ'লে এতিয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে যথেষ্ট কাম কৰিব লাগিব। গতিকে মুখ্যমন্ত্ৰীয়ে বিচাৰিছে মন্ত্ৰীসভাত দক্ষ আৰু ভালকৈ কাম কাজ জনা মন্ত্ৰীৰ অন্তৰ্ভুক্তি হোৱাটো। সাধাৰণতে বিজেপি আৰু কংগ্ৰেছৰ মন্ত্ৰীৰ তালিকাৰ মাজত পাৰ্থক্য আছে। আমি কংগ্ৰেছৰ ইতিহাস চালে দেখা যাওঁ, কংগ্ৰেছে যেতিয়া মন্ত্ৰীসভা প্ৰস্তুত কৰে হাইকমাণ্ডে মূলতঃ বিভিন্ন জাতি জনজাতিক স্থান দিয়া হয়। দক্ষ ব্যক্তি নাথাকিলেও কোচ ৰাজবংশী বুলি এজন প্ৰতিনিধিক নিযুক্তি দিয়া হয়। দক্ষ ব্যক্তি নাথাকিলেও চাহ জনগোষ্ঠীৰ পৰা কাৰোবাক মন্ত্ৰিত্ব দিয়া হয়, আহোম সম্প্ৰদায়ৰ পৰা মন্ত্ৰিত্ব দিয়া হয়, চুতীয়া সম্প্ৰদায়ৰ পৰা মন্ত্ৰিত্ব দিয়া হয়, ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাংলাভাষী লোকক অন্তৰ্ভুক্ত কৰা হয়, হিন্দী ভাষীক অন্তৰ্ভুক্ত কৰা হয়, আনকি বৰাক উপত্যকাৰ পৰা তেনেকৈ 2-3জনক মন্ত্ৰীসভাত স্থান দিয়াৰ বিভিন্ন সময়ত ঘটনা আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই জাতপাতৰ ৰাজনীতি পৰিহাৰ কৰি এখন দক্ষ লোকক লৈ এটা মন্ত্ৰীসভা গঠন কৰিব বিচাৰিছে। গতিকে এই মন্ত্ৰীসভাত কালি পৰহি কোচ ৰাজবংশীৰ প্ৰতিনিধি নাথাকিবও পাৰে, চুতীয়াৰ প্ৰতিনিধি নাথাকিবও পাৰে, তৎসত্ত্বেও দক্ষ লোকে মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত। আমি প্ৰথমেই আহোঁ বৰাক উপত্যকাৰ প্ৰসংগলৈ। শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাত বৰাক উপত্যকাত পৰা 2জন প্ৰতিনিধিক স্থান দিছিল। এজনী বাংলাভাষী, আনজন হৈছে হিন্দীভাষী। ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱালে যেতিয়া প্ৰথমবাৰৰ বাবে ইয়াত বিজেপিৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল সেই সময়ত প্ৰথমতে বৰাক উপত্যকাৰ কোনো প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান দিয়া নাছিল। এইবাৰ দেখা গৈছে বৰাক উপত্যকাত হিন্দুৰ মাজত বিজেপিৰ জনপ্ৰিয়তা সাংঘাতিক। বৰাক উপত্যকাত বহু বছৰৰ পিছত আচলতে স্বাধীনতাৰ পিছৰে পৰা ক'বলৈ গ'লে এইবাৰ প্ৰথমবাৰৰ বাবে যথেষ্ট উন্নয়নমূলক কাম হৈছে। বাট-পথ নিৰ্মাণৰ লগতে দলং নিৰ্মাণ, অভাৰব্ৰিজ নিৰ্মাণ, মিনি ছেক্ৰেটেৰিয়েট নিৰ্মাণ আদি প্ৰক্ৰিয়া পূৰ্ণগতিত চলিছে। গতিকে বৰাকৰ হিন্দু জনসাধাৰণ মূলতঃ বিজেপিৰ কাম কাজত যথেষ্ট সন্তুষ্ট।
গতিকে ইয়াৰ অৰ্থ এইটো নহয় যে বৰাক উপত্যকাৰ পৰা কাৰোবাক মন্ত্ৰীসভা স্থান দিবই লাগে। বৰাক উপত্যকাৰ পৰা মন্ত্ৰীসভা স্থান নিদিলেও বৰাকত যিটো গতিত হিমন্ত বিশ্ব শৰ্মাই কাম কৰিছে, বৰাকৰ লোক কোনো ক্ষেত্ৰতে অসন্তুষ্ট নহয়। কোনেও ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰস্তাৱ বা দাবী উত্থাপন কৰা নাই যে বৰাকৰ পৰা আমাক অমুকক দিয়ক বা তমুকক দিয়ক। খবৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰম্ভিক অৱস্থাত মন্ত্ৰীসভাত বৰাক উপত্যকাৰ পৰা কেৱল এজন প্ৰতিনিধিকে স্থান দিয়াৰ সম্ভাৱনা আছে। হয়, পুনৰ কৈছোঁ, মন্ত্ৰীসভাত বৰ্তমান বৰাকৰ দুজন প্ৰতিনিধি আছে যদিও হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাত বৰ্তমান এজন প্ৰতিনিধিকে স্থান দিয়াৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত কৌশিক ৰয় নামটো উত্থাপন হৈছে। অৱশ্যে নতুন দিল্লীয়ে এই ক্ষেত্ৰত কি সিদ্ধান্ত লয়, অমিত শ্বাহে যদি বিচাৰে দুজনক দিয়ক, হয়তো দুজনৰ নামো অন্তৰ্ভুক্ত হ'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদ্যহতে বৰাক উপত্যকাৰ পৰা এজনক ল'ব বিচাৰিছে বুলি জানিব পৰা গৈছে। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ইয়াৰ পূৰ্বে অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু নিজে 5জন মন্ত্ৰীসভাত সদস্য আছিল। আৰু বৰাক উপত্যকাৰ পৰা যদি এজন লয় 6জন মন্ত্ৰীসভাত থাকিব। আমি উজনি অসমৰ প্ৰসংগ চাব বিচাৰোঁ। যোৱাবাৰ উজনি অসমৰ পৰা 3জন প্ৰতিনিধিয়ে স্থান পাইছিল। তেওঁলোক আছিল বিমল বৰা, ৰূপেশ গোৱালা আৰু প্ৰশান্ত ফুকন। কিন্তু প্ৰশান্ত ফুকনৰ যথেষ্ট বয়স হৈছে, গতিকে প্ৰশান্ত ফুকনে এইবাৰ স্থান পোৱাৰ সম্ভাৱনা কম আছে। ৰূপেশ গোৱালাৰ স্থানত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে ৰামেশ্বৰ তেলী, যি জ্যেষ্ঠ বিধায়ক তথা কেন্দ্ৰীয় মন্ত্ৰী আছিল, তেওঁক স্থান দিয়া হৈছে। গতিকে বৰাককে ধৰি ইতিমধ্যে 6জন আছে। বিমল বৰাৰ এইবাৰ মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে 7জন, আৰু লগে লগে স্থান পোৱাৰ সম্ভাৱনা প্ৰশান্ত ফুকনৰ সম্ভাৱনা কম, হয়তো 7জনেই থাকিব। আৰু মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলে পুৰণি বিজেপি কাৰ্যকৰ্তা হিচাপে বিনোদ হাজৰিকাকো স্থান দিয়াৰ সম্ভাৱনা আছে। অৰ্থাৎ এতিয়ালৈকে 8জন মন্ত্ৰীসভাত থকাটো নিশ্চিত। আমি শিৱসাগৰ বা যোৰহাট লোকসভা সমষ্টি যদি চাওঁ, যোৱাবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা যোগেন মোহনক স্থান দিয়া হৈছিল মাহমৰাৰ আহোম বিধায়ক হিচাপে। আৰু এইবাৰো যিহেতু শিৱসাগৰ আৰু চৰাইদেউ জিলা দুখনৰ পৰা বা যোৰহাট লোকসভা সমষ্টিৰ পৰা আহোম বিধায়ক এজনক স্থান দিয়াৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত সুশান্ত বুঢ়াগোহাঁই নামটো সন্মুখলৈ আহিছে। অৰ্থাৎ এই পৰ্যন্ত মন্ত্ৰীসভাত 9জনে স্থান পোৱাটো এক প্ৰকাৰ নিশ্চিত। ইতিমধ্যে আমি কৈছোঁ, কাজিৰঙা লোকসভা সমষ্টিৰ অধীনস্থ গোলাঘাটৰ পৰা অজন্তা নেওগ আৰু বোকাঘাটৰ পৰা অতুল বৰাই স্থান পাইছে। গতিকে এই পৰ্যন্ত 9জন আছে। সদ্যহতে দ্বিতীয়জন অগপক মন্ত্ৰীসভাত স্থান দিয়াৰ সম্ভাৱনা কম, গতিকে কেশৱ মহন্ত হয়তো মন্ত্ৰীসভাত স্থান নাপাব। এতিয়ালৈকে 9জন। নগাঁও লোকসভা সমষ্টিৰ অধীনস্থ সমষ্টিৰ পৰা মন্ত্ৰীসভাত স্বাভাৱিকতে স্থান পাব পীযুষ হাজৰিকাই। গতিকে 10জন মন্ত্ৰী এই পৰ্যন্ত হৈ গৈছে। আমি উত্তৰ অসমলৈ যদি যাওঁ, উত্তৰ অসমৰ পৰা এইবাৰ অশোক সিংহলক মন্ত্ৰীসভাত স্থান দিয়া হ'বনে নাই, ইয়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিছে। বহুতে ক'ব বিচাৰে যে মুখ্যমন্ত্ৰীয়ে অশোক সিংহলৰ স্থানতে পল্লৱ লোচন দাসক মন্ত্ৰীসভাত ল'ব পাৰে। কিন্তু পল্লৱ লোচন দাসক মন্ত্ৰীসভাত লোৱাত কিছু অসুবিধা আছে। চাহ জনগোষ্ঠীৰ ফালৰ পৰা 8জন প্ৰতিনিধি বিজয়ী হৈছে যদিও চাহ মজদুৰ সংঘৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক থকা ৰূপেশ গোৱালাক বাদ দি পল্লৱ লোচন দাসক ল'বনে, ই সন্দেহৰ প্ৰশ্ন আছে। তৎসত্ত্বেও যদিয়ে অশোক সিংহল অথবা পদ্ম হাজৰিকা কাৰোবাক লোৱা হয়, মুঠতে 10জনে স্থান পাব। ইয়াৰ পিছত আমি উত্তৰ অসমৰ অন্যান্য দিশলৈ যদি চাওঁ, দেখা যায় যে ৰণোজ পেগুৰ মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত। গতিকে মন্ত্ৰীসভাৰ সংখ্যা 11 হোৱাটো প্ৰায় নিশ্চিত। বহুতে ক'ব বিচাৰে যুৱ শক্তিক মুখ্যমন্ত্ৰীয়ে প্ৰাধান্য দিব বিচাৰে। সেই সূত্ৰে মন্ত্ৰীসভাত মানৱ ডেকাই স্থান পাব নেকি? মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কি সিদ্ধান্ত লৈছে আমি নাজানো। যদিহে মানৱ ডেকাই স্থান পায়, মন্ত্ৰীসভাত 12জনে স্থান পোৱাটো নিশ্চিত। অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যন্ত কাৰ ওচৰত মুখ খোলা নাই, আনকি তেওঁ ঘনিষ্ঠ বন্ধুবৰ্গৰ ওচৰতো মন্ত্ৰীসভা সংক্ৰান্তত কোনো মন্তব্য ৰখা নাই। মুখ্যমন্ত্ৰীৰ মতে অমিত শ্বাহে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তই মই মানি ল'ম। কিন্তু খবৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই এখন তালিকা প্ৰস্তুত কৰিছে। সেই তালিকাখন অমিত শ্বাহৰ সন্মুখত দিব। অমিত শ্বাহে হয়তো এপ্ৰুভেল কৰিব বা অমিত শ্বাহে ইয়াত 2এজনৰ নাম কৰ্তন কৰিব। আমি এই পৰ্যন্ত 12জন মন্ত্ৰীৰ কথা ক'লোঁ। নামনি অসমলৈ আহিলে সুধিব বিচাৰিছে বিভিন্নজনে প্ৰদ্যুৎ বৰদলৈক স্থান দিয়া হ'ব নেকি? আমি জনামতে প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰাক এতিয়া মন্ত্ৰীসভাত স্থান দিয়া নহয়, তেওঁলোক নতুনকৈ আহিছে। কামৰূপ জিলাৰ পৰা যিহেতু হিমন্ত বিশ্ব শৰ্মা আছেই, গতিকে কামৰূপ জিলাৰ পৰা বেলেগ কাকো স্থান দিয়াৰ সম্ভাৱনা কম। কিন্তু নলবাৰী জিলাৰ পৰা এইবাৰ জয়ন্ত মল্ল বৰুৱা আকৌ আহিব। গতিকে জয়ন্ত মল্ল বৰুৱা যদি আহে, 13 নম্বৰ সদস্যজন হ'ব জয়ন্ত মল্ল বৰুৱা। বহুতে ক'ব বিচাৰিছে যে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰীসভাত ল'ব নেকি? হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ দৈমাৰীক মন্ত্ৰীসভাত ল'ব বিচাৰে, কিন্তু হাগ্ৰামা মহিলাই নিবিচাৰে BTAD অঞ্চলত বিজেপিৰ কোনো এজন বড়ো নেতা শক্তিশালী হওক।
হাগ্ৰামা মহিলাই বাৰে বাৰে বিশ্বজিৎ দৈমাৰীৰ বিৰোধিতা কৰিছে। গতিকে এই অৱস্থাত এইবাৰ বিশ্বজিৎ দৈমাৰী মন্ত্ৰীসভাত স্থান নাপাব পাৰে। মন্ত্ৰীসভাত তুলিৰাম ৰঙানে স্থান পোৱাটো নিশ্চিত আছিল, কিন্তু 6 মাহৰ পিছত যিহেতু কাৰ্বি আংলং স্থায়ত্ব পৰিষদৰ নিৰ্বাচন আছে, হিমন্ত বিশ্ব শৰ্মাই তুলিৰাম ৰঙানক পৰামৰ্শ দিছে যে সদ্যহতে তেওঁ মন্ত্ৰীসভাত আহিব নালাগে। কাৰ্বি আংলং স্থায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপিক জিকাই অনাৰ পিছত তুলিৰাম ৰঙানক মন্ত্ৰীসভাত স্থান দিয়া হ'ব। গতিকে জয়ন্ত মল্লকে ধৰি আমি এতিয়ালৈকে 13জন মন্ত্ৰীৰ নাম পাইছোঁ। চন্দ্ৰমোহন পাটোৱাৰীক এইবাৰ মন্ত্ৰীসভাত স্থান দিয়াৰ সম্ভাৱনা খুবেই কম বুলি আমি জানিব পাৰিছোঁ। যদিহে দিল্লীয়ে হেঁচা দিয়ে বেলেগ কথা। ইতিমধ্যে ৰঞ্জিত দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে, গতিকে 13জন এই পৰ্যন্ত স্থান পাইছে। এতিয়া 14-15 এয়া কোন হ'ব তাক লৈ বিভিন্নজনে চৰ্চা কৰিব ওলাইছে। কোচ ৰাজবংশীৰ প্ৰতিনিধিক ইয়াত স্থান দিয়া হ'ব নেকি? মুখ্যমন্ত্ৰীয়ে অৱশ্যে বিভিন্নজনক ক'ব বিচাৰে যে কোচ ৰাজবংশীৰ যদিহে যোগ্য প্ৰতিনিধি নাই তেনেহ'লে আমি মন্ত্ৰীসভাত স্থান নিদিবও পাৰোঁ, কিয়নো কোচ ৰাজবংশী জনতাক সন্তুষ্ট কৰাৰ স্বাৰ্থত আমি 10জন বিধায়কক বিজয় কৰি নিদিওঁ, মন্ত্ৰিত্ব দিব লাগিব বুলি কোনো প্ৰশ্ন নাই। গতিকে এই 13জন মন্ত্ৰীসভাৰ সদস্যৰ নাম এই মুহূৰ্তত চৰ্চাৰ মাজত আছে। ইয়াৰ মাজত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ পৰা যদি আৰু দুজনক লৈ আনে হয়তো 14জনে মন্ত্ৰীসভাত স্থান পাব। আৰু লগে লগে অগপৰ ফালৰ পৰা হেঁচা দি থকা হৈছে কেশৱ মহন্তক মন্ত্ৰীসভাত ল'বলৈ। অসম গণ পৰিষদৰ লগতো অমিত শ্বাহৰ যথেষ্ট ভাল সম্পৰ্ক। অমিত শ্বাহে যদি ইচ্ছা প্ৰকাশ কৰে হয়তো কেশৱ মহন্ত মন্ত্ৰীসভাত সোমাব পাৰে। গতিকে মন্ত্ৰীসভাখন খুব বেছি 15জনীয়া কৰি হিমন্ত বিশ্ব শৰ্মাই সমাপ্তি ঘটাব বিচাৰিব, আৰু বাকী 4জন বা 6জনৰ নাম থৈ দিব পৰৱৰ্তী সময়ত ভৰাবলৈ। অৱশ্যে শেষ মুহূৰ্তত আৰু নতুন মুখক স্থান দিয়াৰ সম্ভাৱনা আছে। সেই সূত্ৰে সকলোকে আচৰিত কৰি কোনো ধৰণৰ চৰ্চা নথকা কোনো ব্যক্তিও মন্ত্ৰীসভাত স্থান পোৱাটো একো আচৰিত নহয়। এই ক্ষেত্ৰত তৰংগ গগৈৰ নামো ওলাইছে। তৰংগ গগৈক আহোম জনজাতিৰ প্ৰতিনিধি হিচাপে নহয়, বৰঞ্চ তেওঁৰ কৰ্মদক্ষতাত হিমন্ত বিশ্ব শৰ্মা সন্তুষ্ট। কালি তৰংগ গগৈ মন্ত্ৰীসভাত স্থান পাই যাব পাৰে, পল্লৱ লোচন দাসেও মন্ত্ৰীসভাত স্থান পাই যাব পাৰে। হয়তো এনেধৰণে 15জনীয়া মন্ত্ৰীসভা এখন মুখ্যমন্ত্ৰীয়ে সদ্যহতে গঠন কৰিব। এই বিষয়ে মুখ্যমন্ত্ৰীয়ে কাৰো ওচৰত মুখ খোলা নাই, কিন্তু মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সদস্যসকল যথেষ্ট ত্বৰান্বিত হোৱাটো বিচাৰিছে, যথেষ্ট কাম কৰাটো বিচাৰিছে। গতিকে আৰম্ভণিতেই কিছু যোগ্য আৰু কৰ্মদক্ষ লোকক লৈ মন্ত্ৰীসভা গঠন কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে এতিয়াও মন্ত্ৰীসভাত কি হ'ব কি নহ'ব সেই কথা স্পষ্ট হোৱা নাই। বিভিন্ন জিলাৰ প্ৰতিনিধি পাবনে নাই সেয়াও নিশ্চিত হোৱা নাই। উল্লেখযোগ্য যে মন্ত্ৰীসভাখন গঠন কৰাৰ সম্পূৰ্ণ অধিকাৰ এজন মুখ্যমন্ত্ৰীৰ থাকে। মুখ্যমন্ত্ৰীয়ে নিজ ইচ্ছা অনুসৰি মন্ত্ৰীসভাখন গঠন কৰিব পাৰে। যিখন মন্ত্ৰীসভাক লৈ তেওঁ আগবাঢ়িবলৈ সুবিধা হ'ব তেনে মন্ত্ৰীসভা সাধাৰণতে মুখ্যমন্ত্ৰীজনে গঠন কৰে। সকলো খবৰ দিল্লীত মুখ্যমন্ত্ৰী যোৱাৰ পিছতে স্পষ্ট হৈ পৰিব। হয়তো অসম আৰু পশ্চিমবংগত একে সময়তে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। অসমত জুনৰ প্ৰথম সপ্তাহত 1-2 তাৰিখে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাৰ সম্ভাৱনা প্ৰবল। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।